আজি আহিলোঁ ডিব্ৰুগড় আৰু এইফালে আমাৰ বিউটি বাইলং বাক লগ পালোঁ দেই। এতিয়া গান এটা শ্বুটিং চলি আছে বগীবিলৰ কিনাৰত। গানটো কছাৰী সাজ সোণোৱাল কছাৰী আমাৰ আপোনাৰ ডাইলগটো দি দিয়কচোন এবাৰ। কেনেকুৱা ৰাস্তা দেখিছে নাই বাৰু? মা কৈছে ইমান ঐ ভাই আৰু এইফালে হঠাৎ আহি আছিলোঁ মাৰ মানে টেবলেট নিবৰ কাৰণে। টেবলেট নাপালোঁ কিন্তু দাদাক লগ পালোঁ দেই। এইফালে দুৰাজ দাদাক লগ পালোঁ অলপ। নমস্কাৰ বন্ধুসকল, আজি এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু বহুত দিনৰ পিছত আকৌ মই যাব লৈছোঁ ডিব্ৰুগড়। আৰু ডিব্ৰুগড় কিয় যাব লৈছোঁ আপোনালোকে থাম্বনেইল আৰু টাইটেল দেখি হয়তো গম পাইছেই। আপোনালোকে ভিডিঅ'টো শেষলৈকে বনি থাকক। আৰু বতৰটো আজি বহুত বেছি ভাল কৰিছে, ৰ'দ দিছে আৰু অলপ অলপ ডাৱৰীয়া কৰিছে। মানে এইকেইদিন প্ৰায় বৰষুণ দি আছে অল অসমত, সেইটো কাৰণে মানে ৰাইড কৰিবলৈ কোনো ধৰণৰ পৰা নাই। যিহেতু বতৰটো ভাল কৰিলে ভাবিলোঁ কি এটা ৰাইড কৰি আহোঁ, ডিব্ৰুগড় যাওঁ। বেহাৰবাৰী আউটপোষ্টৰ যিগৰাকী আপোনালোকে অভিনেত্ৰী চিনি পায়, বাকলি বুলি ডাইলগ দিয়ে, বিউটি বাইলং মানে ডিব্ৰুগড়ত এটা গানৰ শ্বুটিং কৰি আছে। চ' সেইটো যাওঁ ডিব্ৰুগড়। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বন্ধুসকল। আৰু চেনেলটোত আপোনালোকে যদি নতুনকৈ কোনোবা আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অতি সোনকালে 6K ছাবস্ক্ৰাইব কৰাই দিয়ক আৰু 10K কৰাই দিয়ক, তেতিয়া অলপ সময় ৰাইড কৰিম, ধুনীয়া ধুনীয়া জেগা যাম। চ' ভিডিঅ'টো শেষলৈকে চাই থাকক বন্ধুসকল। আৰু এতিয়া যাওঁ ডাইৰেক্ট ডিব্ৰুগড়। আৰু এইটোৱে আমাৰ ঘৰৰ ৰাস্তা, বহুত বেছি বেয়া কণ্ডিশ্যন হৈ আছে। আৰু এইফালে চাওকচোন ৰাস্তাটো ওখ কৰি দিয়াৰ পৰা সেইটো কি ছিষ্টেম হৈ গ'ল, বহুত বেছি বেয়া হৈছে মানে। এতিয়া দাদা এজন যাব, দাদা এজন কৰি গ'ল বা সেয়া ওলাই আহিছে, এইফালে দাদা এজন আহিছে দেই। আজি মানে বতৰটো ভাল নহয়, সেইটো কাৰণে গাড়ী বাইক এনেকুৱা ভিৰ হৈছে নহয়। এইকেইদিন একেৰাহে বৰষুণ বৰষুণ বৰষুণ, যাৰ ফলত মানে ওলাই আহিব একদম কণ্ডিশ্যনে নাই। মানে বাইক চলোৱা, মটৰ ব্লগাৰ কৰা, কিবা কিবি কৰা, ৰাইড কৰা, মানে সকলোৰে অসুবিধা। বৰষুণ দিলে তিতি দিম নে কি কোৱা? জুবিন দাই যেনেকৈ তিতি আছে আমিও তিতিব লাগিব। সেই কথাটো বহুত বেছি বেয়া লাগে। মানে ইমান বেছি অৱহেলা কৰিছে মানে জুবিন ক্ষেত্ৰখন, বহুত বেছি বেয়া লাগিছে মানে। চ' গাইজ টেংকি ফুল হ'বলৈ অলপ বাকী থাকিলে বাৰু। কিমান চেল মাৰিছে চাওকচোন, স্পীডটো ভৰাই আছোঁ মানে বাকী তেলটো অকণমান মানে কিবা মিছ মাৰি থাকে। মাক কচম বহুত দিন ভিডিঅ' বনোৱা নাছিলোঁ দেই, একদম মানে মনটো কিবা খেলি মেলি লাগি থাকে পাই। কেমেৰাটো চোৱাৰ লগে লগে একদম ডিপ্ৰেশ্যন নাইকিয়া হৈ যায়, বাইকখন চোৱাৰ লগে লগে ডিপ্ৰেশ্যন নাইকিয়া হৈ যায়। এতিয়া বিন্দাছ গৈ আছোঁ। ইমান টাইম ট্ৰাফিক জামত ফচি আছোঁ ধেমাজিত আজিকালি ধেমাজিত গাড়ী বেছি হ'ল নেকি বাৰু? বাহ কচম কৈছোঁ বা, এতিয়া চাৰিআলি পোৱাগৈ নাই, পামগৈহে। এইফালে পেচাব কৰিব আহিছোঁ। পেচাব কৰিব আহোঁতে দেখিছোঁ দলংখন চাওকচোন অৱস্থা একেবাৰে নাই মানে তলত। এইডোখৰ এই পাৰ্টটো গোটেইটো নাই। কি ৰাস্তা বনালে, কি দলং বনালে বে। এই ৰাস্তাটো হয় ধেমাজি চিভিলৰ ছাইডৰ ৰাস্তা, বগীবিল ওলাব পাৰে যে শ্বৰ্টকাট। ৰাস্তাটো অতি শীঘ্ৰে বনাই দিব, নহ'লে ইয়াত গাড়ী কিবা কিবি বাইক পৰি পেলাই বহুত ডাঙৰ এক্সিডেণ্ট হৈ যাব। এইফালে চাওক গোটেই শিমলু, এইফালে শিমলু অকল শিমলু গছ। আৰু এই ৰাস্তাটো বহুত বেছি হাইটত বনোৱা আছে, একদম বগীবিলৰ ওচৰত পাইগৈ মানে ধেমাজিৰ ফালৰ পৰা শ্বৰ্টকাট হয়। এয়া পাই গ'লোহি আমি ডিব্ৰুগড়লৈ বুলি বগীবিলত উপস্থিত হৈ গ'লোঁ। এয়া বগীবিলত ছাৰহঁতে ডিউটি দি আছে, চাদা মাৰি আৰু এইফালে নতুনকৈ মানুহ আহিছে চাগে দূৰৰ পৰা, সেইটো কাৰণে বগীবিলখন প্ৰথম দেখি পেলাই ফটো চটো মাৰি আছে। এয়া ব্ৰহ্মপুত্ৰ হোৱা হ'লে জুবিনদাক ঘূৰাই দিলেহেঁতেন। বিদেশৰ সাগৰে জুবিনদাৰ মূল্য বুজি নাপালে। সঁচাকৈ আকৌ দেই কথাষাৰ। সকলো এদিন মৃত্যু হয়, কিন্তু অকাল মৃত্যু বহুত বেছি বেয়া লাগে মানে। এটা হত্যাকাণ্ড জড়িত থাকিলে মানে জুবিনদাৰ লগত, সেইটো হ'ব নালাগিছিলে। মানে যিজন ব্যক্তিয়ে অসমৰ ৰাইজৰ কাৰণে মাত মাতে, অসমৰ ৰাইজে কিবা বিপদত পৰিলে মাত মাতে, আজি সেইজন মানুহৰ কাৰণে মাত মাতিবৰ কাৰণে মানে মানুহবিলাকৰ সময় নাই, চবে পাহৰি থাকিলে। এয়াই আমাৰ অসমীয়া বুলি কয় যে নিজকে, এয়াই অসমীয়া মানুহ। আপোনালোকে পাহৰি নাযাব, সেইটো কাৰণে ভিডিঅ'ৰ মাজত কেতিয়াবা আপোনালোকক কওঁ, আপোনালোকে এতিয়া বুজি পায় নাপায়, নে মোৰ সৰু সুৰা ব্লগাৰ বুলি আপোনালোকে মোৰ কথা শুনে নে নুশুনে নাজানো। কথাটো শুনিব নালাগে, কিন্তু মই কথা যি কৈছোঁ সেই কথাষাৰ আপোনালোকে বুজি পাব লাগিব। আৰু এইফালে চাওকচোন আপোনালোকে ব্ৰহ্মপুত্ৰৰ পানী এনেকুৱা ফেনে ফুটুকাৰে বাঢ়ি আহিছে। ইয়াৰ আগবাৰ আহোঁতে ইমান পানী নাছিল, এইবাৰ কিন্তু বহুত বেছি পানী আহিছে। এইফালে পাই গ'লোহি আমি বগীবিল ইটো পাৰে, এইটো পাৰ হৈছে ডিব্ৰুগড়। সেয়া পুলিচবিলাকে কিবা চেকিং কৰি আছে গাড়ীবিলাক। আৰু এতিয়া আমি গৈ আছোঁ আইথান নামৰ সেই জেগাডোখৰলৈ, য'ত শ্বুটিং চলি আছে বিউটি বাইলংহঁতৰ। ইয়াত মাছ মাৰি আছে, মাছ এইফালে দেখিছেনে, পুৰা পানী সাঁচি আছে।
আৰু গৰুবিলাক চাওক কি সুন্দৰকৈ চৰি আছে ইমান ধুনীয়া মুকলি পথাৰ চাইডতে পানী খাই থাকিব আৰু ধুনীয়া ধুনীয়াকৈ এইবিলাক পৰিৱেশ মানে দেখি পেলাই মই বহুত বেছি ভাল পাওঁ সেইটো কাৰণে দেখাওঁ মানে আজিকালি প্ৰায় নাইকিয়া হৈ গ'ল ন এইবিলাক পৰিৱেশ আৰু এতিয়া এয়া আমি পাইছোঁহি বগীবিলৰ আকৌ ওচৰত গৈ আছোঁ বগীবিল গাঁতলৈকে 1 কিলোমিটাৰ দেখাই আছে আৰু কি সুন্দৰ পৰিৱেশ দেখিছেনে ইয়াত পুৰা গাঁৱলীয়া ভাইবটো বহুত বেছি আহিছে মানে এইফালেদি ইয়াত মানুহবিলাকে চাগে বহুত বেছি মাছ চাছ ধৰি খায় নেকি এইফালে পথাৰ কি ধুনীয়া ইয়াত খেতিও বহুত বেছি হয় চাগে এইফালে ভাইটি দুটা আগতে আমি এনেকৈ দিওঁনে আৰু মই ঘূৰি ফুৰোঁ মানে পুৰা চাইকেল লৈ সময় চেঞ্জ হৈ গ'ল এতিয়া বাইক চলাই ঘূৰি ফুৰিছোঁ ডিব্ৰুগড় আহিছোঁ এয়া বগীবিলৰ কিনাৰত পাই গ'লোহি আমি ইয়াতে শ্বুট চলি আছে এইখিনি ভণ্টিহঁতে ইয়াতে আছে আমি মানে এই বৌহঁতৰ ঘৰত আহিলোঁ বৌ ঘৰটো ইফালে আছে তাত ভাত চাত খামগৈ বাৰু ধুনীয়াকৈ এফালে অকণমান লগ কৰি যাওঁ বুলি আহিলোঁ আৰু এইফালে ব্ৰহ্মপুত্ৰ পানী বাঢ়ি আছে আজি আহিলোঁ ডিব্ৰুগড় আৰু এইফালে আমাৰ বিউটি বাইলং বাক লগ পালোঁ দেই এতিয়া গান এটা শ্বুটিং চলি আছে বগীবিলৰ কিনাৰত বা ভাবা হয় নাই গানটো কছাৰী সাজ সোণোৱাল কছাৰী মানুহ সোণোৱাল কছাৰী আপুনি সোণোৱাল কছাৰী নহয় জানো ঠেঙাল কছাৰী অঁ ঠেঙাল কছাৰী বোলে বাই লগ পালোঁ ভিডিঅ'ত দেখি থাকোঁ সদায় মানে বেহাৰবাৰী আউটপোষ্টটো সদায় দেখি থাকোঁ মানে চাই থাকোঁ বাকলি বুলি ডাইৰেক্ট চাইছোঁ বহুত বছৰ হ'ল আজি চোৱা 6 বছৰমান প্লাছ বেছি হ'ল আগতে মানে পুৰা চাওঁ মানে আগতে বেছি জমনি আছিলে আজিকালি মানে প্ৰায় চিৰিয়েলটো অকণমান কেৰেক্টাৰবিলাক সলাই দিয়া হ'ল মানে বস্তুটো একেটা মানে বস্তুটো মানে দুটা পাৰ্ট কৰি দিলে যে সেইটো কাৰণে অকণমান বেয়া লাগিছে সেইটো কাৰণে আজি ভিডিঅ'টো কৈ দিছোঁ দেই এটা পাৰ্ট মানে এইটো ৰাস্তা ট্ৰাফিক চোৱা নহয় জানো মানে সেইটোত যে সেইটো কাৰণে মানে গোটেইবিলাক যেতিয়া লগ হৈ আছিল আৰু কে ছাৰক বিশেষকৈ বহুত বেছি ভাল লাগে কে ছাৰকো আৰু আজিকালি মানে এছাই কৰি দিলেতো সেইটো কাৰণে মানে অকণমান জমনিটো বেছি নাপাওঁ এছাই ন সেইটো কাৰণে মানে আগৰ নিচিনা মানে নহয় মানে চিৰিয়েলখন মানে জমনিটো অলপমান কম হৈ গৈছে দেই অডিয়েঞ্চৰ ফালৰ পৰা মই অডিয়েঞ্চটো সেইটো কাৰণে কৈছোঁ আৰু বাক লগ পাই মানে আকৌ ভাল কৰিবলৈ চেষ্টা কৰিম আমি এতিয়া মানে অকণমান পদটো অকণমান ওপৰত হ'লতো সেইকাৰণে বেছি ধেমালি কৰি থাকিবলৈ দিগদাৰ আজিকালি চাৰে গালি দিয়ে যায় ঠিক আছে আজি লগ পালোঁ হঠাতে এইফালেদি আহিলোঁ গম পালোঁ যে কালিও গম পাইছোঁ বাৰু বিউটি বাই ইয়াত মানে শ্বুটিং চলি আছে বুলি সেইটো কাৰণে আহিলোঁ লগ পালোঁ খুব ধুনীয়াকৈ কথা বতৰা পাতিলোঁ ভিডিঅ' বনালোঁ সদায় দেখি থাকোঁ আজি লগ পাই গ'লোঁ আপোনাৰ ডাইলগটো দি দিয়কচোন এবাৰ এইটোৱে আকৌ দেই ডাইলগ নহয় এতিয়া মানে ব্ৰহ্মপুত্ৰ পাৰত ঘূৰি ফুৰিছোঁ তাতে শ্বুটিং চলি আছে কি সুন্দৰ ঠাই আই মজা লাগিছে কিন্তু ইয়াত পানীটো মানে উঠি যায় চাগে বাৰিষাৰ দিনত এইফালে এইখনে ব্ৰহ্মপুত্ৰ ব্ৰহ্মপুত্ৰখনে এপাক চুই চাওঁগৈ আজি পানীখিনি এনে সাঁতুৰিব জানোৱেই বাৰু এইখনে দেই ব্ৰহ্মপুত্ৰ পানী জুবিন দাক ইয়াতে কিবা কিবি কৈছিলে যে সেইটো কাৰণে অকণমান চুই দিলোঁ মানে পানীখিনি দেই আৰু এইফালে অকণমান এনেই ব্ৰহ্মপুত্ৰ পাৰটো দেখালোঁ আপোনালোকক এতিয়া যাওঁ খুব ধুনীয়াকৈ বৌ এজনীৰ ঘৰত তাত মানে খুব ধুনীয়াকৈ ভাত শাক ৰান্ধি থৈছে এতিয়া খাওঁগৈ মানে পুৰা ভোক লাগি আছে এইফালে ব্ৰহ্মপুত্ৰ ইফালৰ পৰা আহি আছে গোটেই মাজৰ ডোখৰ মানে এইখিনি গোটেই বালি সম্পূৰ্ণ বালি এই ছাইডৰ ডোখৰহে পানী বাঢ়িছে ডিব্ৰুগড়বাসী ৰাইজ আপোনালোকে এই ৰাস্তাটোত আহি ভাল পায়নে বাৰু এই ৰাস্তাটো মানে চাওকচোন আপোনালোকে ইমান বেয়া ইমান টাপলি মৰা মানে কি বুলি ক'ম মানে ক'বলৈ ভাষা নাই ইমান বেয়া ৰাস্তা থাকে নাই আজিৰ দিনত আৰু এয়া পাই গ'লোহি আমি ডিব্ৰুগড় চুকাফা তিনিআলি আৰু আজি ফাৰ্ষ্ট টাইম যাম এই ৰাইট চাইড মই এইফালে যোৱা নাই মানে ডিব্ৰুগড় বুলি ক'লে চাহপাত বাগানৰ কাৰণে ফেমাছ আৰু এখন চাহপাত বাগান খুব ধুনীয়াকৈ একদম বনাই থৈছোঁ ৱাও কি মজা লাগিছে বে এইখিনিয়ে ধুনীয়া ৰাস্তা বাকীখিনি এনেকুৱা ঘাটীয়া ৰাস্তা ডিব্ৰুগড় আমি মানে ৰাস্তাটো পাৰ হৈ পেলাই গুচি আহিলোঁ এইটো পাৰ আৰু এতিয়া আকৌ ব্ৰিজখনত উঠিব পালোঁ ভালে হ'ল দিয়া আহিছোঁ যেতিয়া এই দলংখনত উঠি যাওঁ নে কি কয় আৰু এইটো কি জানো কিবা তেলৰ হেৰি চাগে ন এইবিলাক কিবা অইলৰ কিবা হয় এইটো এইবিলাক চাওকচোন ইমান ডাঙৰ মেচিন এই অভাৰ ব্ৰিজখন বোলে বনোৱা বেছি দিন হোৱাই নাই আহিলোঁ উঠিলোঁ ভিডিঅ' বনালোঁ কথা ক'লোঁ আপোনালোকে ভিডিঅ' চাই থাকিব যদি ইমানখিনিলৈকে ভিডিঅ'টো চাই আছে আপোনালোকে বহুত বহুত ধন্যবাদ সদায় আশীৰ্বাদ কৰিব যাতে আগুৱাই লৈ যাব সেইটোৱে বিচাৰোঁ ক'ৰবাত যদি ভুল ভ্ৰান্তি হয় কিবা নাজানো তেন্তে আপোনালোকে শুধৰাই দিব কমেণ্ট কৰিব
আপোনালোকে কিবা এটা ক'ব মুঠতে ভিডিঅ'ত। আৰু এইয়া চাহপাত বাগান ৰাস্তাটো বোলে এইটো আমি ইমানখিনি আগত গ'লোগৈ। এইফালে চাহ আপোনালোকক চাব কৈছোঁ আকৌ দেই। চাহখিনিৰ কথা কোৱা নাই, চাহপাতখিনিৰ কথা কোৱা নাই। চাহপাতখিনিৰ কথাই কৈছোঁ। এইফালে চাহ বুলি কি মজা লাগিছে। ৱাও কি মজা। এই গছৰ কুঁহি পাতবিলাক ওলাই পেলাই ৰাস্তাটো মানে আৱৰি ৰাখিলে মানে এনেকৈ ধুনীয়াকৈ লাইনকৈ থাকিলে বহুত বেছি ভাল পাওঁ মই দেখি পেলাই। মানে মই প্ৰকৃতি প্ৰেমী মানুহ ন, সেইটো কাৰণে মানে ভাল পাওঁ। এইখনে অসম মানে জুবিন দা মানে অসমত ফেমাছ কি বোলে টি ৰাইনো এণ্ড জুবিন গাৰ্গ। আমাৰ গাঁৱলৈ বৌ এজনী নিছিলে নহয়, বৌহঁতৰ ঘৰত পালোহি দেই। বৌহঁতৰ মানে জেঠাইকৰ ঘৰ। এই দাদাই ৰাস্তাটো ভুল কৰি মানে বহুত ভুল কৰিলে। এতিয়া অৱশেষত পাইছোহি আপোনালোকৰ ঘৰত। এইফালে তামোল গছ, বাৰী, নেমু। এতিয়া ইয়াত খাই বৈ ধুনীয়াকৈ ঘৰত যাম। আৰু এতিয়া ভাত খাই মেলি ওলালোঁ আমি ডিব্ৰুগড়ৰ পৰা, লেপেটকটা ঠেঙাল গাঁৱৰ পৰা, বৌজনীৰ ঘৰৰ পৰা। আৰু এতিয়া শ্বৰ্টকাট আনিছোঁ, মানে শ্বৰ্টকাট দেখিছে নাই ৰাস্তা অৱস্থা কেনেকুৱা। ৰাস্তা দেখিছে নাই কেনেকুৱা অফ ৰ'ডিং বে। হা অঁ ধেমাজি অঁ লেফ্ট চাইডে অঁ ওপৰত। ৰাস্তাটো চিনি নাপাওঁ, দাদাজনে দেখাই দিছেহি মানে ৰাস্তাটো। বহুত ধন্যবাদ দেই। জোতা তিতিলে খতম দে, জোতা বোকা সোমাই গ'ল গোটেই। চলো মেৰি লেলা টিক 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 ভাই কাহা ঘুচা দিয়া বাইক কো অভি হাম। মেইন ৰাস্তা দি যোৱা হ'লে ইমান প্ৰব্লেম নাছিলে বে। কাহা ফচ গেলো, অ মাই গড। আপোনালোকে কেমেৰাত কেনেকুৱা দেখিছে নাজানো, কিন্তু ৰাস্তা কিন্তু একদম খাতৰা, মানে খাতৰা, বহুত খাতৰা। চলো মেৰে ডাৰ্লিং চলো। मेन हाईवे पाए गलो रे। बहुत धन्यवाद। सो गाइस अभी हम पहुंच चुके हैं बोगीबिल ब्रिज के ऊपर। सो अभी हम घर में जा रहे हैं और थोड़ा बहुत लगेंगे, कम से कम 30 या 40 मिनट्स लग ही जाएंगे घर तक, क्योंकि अंधेरा हो गया है ना। बाइक को थोड़ा धीरे चलाना पड़ेगा। की पुती खुपरी হঠাতে হেৰাৰে ঠিকনা নিজা বুলিব আছে আজি কি এৰা পৰলীয়া ভাল পোৱা পাৰি ৰঙতে ৰং চঙীয়া কেনভাছতো যে শূন্যতা উকা কাগজৰ আগবাকতো ঘূৰি পকি গৈও বৰুৱা হৈও বোলে যাওঁ আঁতৰি বৰবজু বিন্দা এৰি গুচি গলি আমাক কোনোবা দূৰ পৃথিৱীলৈ অসমবাসীৰ মৰম লৈ। সঁচাকৈ জুবিন দা বহুত অসমবাসীৰ মানে মৰমবিলাক লৈ পেলাই গুচি গ'লগৈ, বহুত বেছি দূৰত গুচি গ'লগৈ। মানে সেই 19 ছেপ্টেম্বৰৰ পৰা আজি দিনটোলৈকে বহুত বেছি বেয়া লাগি থাকে। মই গানটো গাই আছিলোঁ ন, চকমানি ওলাই গৈছেগৈ বৰ্তমান। কি বুলি ক'ম মানে, বহুত বেছি ভাল পাওঁ। আৰু এইফালে হঠাৎ আহি আছিলোঁ মাৰ মানে টেবলেট নিবৰ কাৰণে, টেবলেট নাপালোঁ, কিন্তু দাদাক লগ পালোঁ দেই। এইফালে দুলৰাজ দাদাক লগ পালোঁ। অলপ আগত কথাও কৈ আছিলোঁ দুলৰাজ দাদা। মুখখন জোঙা আহিছে। একো নাই, ভালে হৈছে। বাকী হঠাৎ বহুত দিনৰ পিছত লগ পালোঁ দাদাক। হেৰি শুনা আকৌ, কোৱা। লগ পাইছোঁ ঠিকে আছে। এই বাকী কথাটো নক'বা মানে, বাকী ঠিকে আছে। বাকী মানে ফাঁকি নহয়, বাকী মানে ফাঁকি নহয়, এই দোকানৰ আগেদি পাৰ হ'ব নোৱাৰো, তাতো কোৱা বাকী কথা। আকৌ ইয়াত আহিছোঁ তুমিও বাকী বোলে, সেইটো কথা। ক'ত গৈছিলা? গৈছিলোঁ হেৰি গৈছিলোঁ ডিব্ৰুগড়ৰ পৰা আহি থাকোঁতে মানে হঠাৎ দাদাক লগ পালোঁ। আৰু
আজিকালি দাদাই আকৌ বেছি ফেচ ৱাছ ইউজ কৰে চাগে বগা হৈছে ইয়াৰ আগবাৰ আপোনাক যেতিয়া লগ পাইছিলো ঘৰত আপোনালোকৰ আজিকালি ঘৰৰ পৰাই নোলাও আকৌ এইটো কথা ধুলিবলৈ নালাগে যে সেইটো কাৰণে বেছি ভিতৰতে সোমাই থাকোঁ আহিবা কেতিয়াবা লগ পাম চ' ভিডিঅ'টো ইমানখিনি আছিল ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটো যোনে যোনে নতুনকৈহে ছাবস্ক্ৰাইব কৰিব বাই 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 লগ পাম আকৌ